আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করেছে, যে ব্যক্তি কোনো মুসলমানৰ দুনিয়াতে দুখ কষ্ট দূর করে দিব, তেন্তে কিয়ামতৰ দিনা আল্লাহ পাকে সেইজন ব্যক্তিৰ সকলো দুখ কষ্ট দূর করে দিব। সুবহানাল্লাহ। হেয়েহে আপুনি মই এই হাদিসৰ ওপৰত আমল কৰাৰ চেষ্টা কৰিম, অৰ্থাৎ আপোনাৰ মোৰ ওজৰে পাছৰে যিসকল দুখীয়া আছে, গৰীব মিসকিন আছে, সেই সকল ব্যক্তিক আমি সহযোগিতা কৰাৰ চেষ্টা কৰিম। তেওঁলোকৰ যিবিলাক অভাৱ অনাটন আছে, আমাৰ যিখিনি সমৰ্থন অনুযায়ী তেওঁলোকক সহযোগিতা কৰাৰ চেষ্টা কৰিম। নিশ্চয় আল্লাহ পাকে কিয়ামতৰ দিনা আপোনাৰ মোৰ সকলো দুখ কষ্ট দূৰ কৰি দিব। সকলো যেন নিজৰ নিজৰ আহলে পৰিয়াল বৰ্গৰ যিসকল গৰীব মিসকিন আছে, সেই সকলক আমি সকলোৱে যেন সহায় কৰোঁ। তেওঁলোকক যেন যিবিলাক দুখ কষ্ট আছে, সেই দুখ কষ্টবিলাক যাতে আমি দূৰ কৰাই দিওঁ, তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কয়, তুমি নিজৰ ভাইৰ কোনো বিপদৰ সময়ত আনন্দ প্ৰকাশ নকৰিবা। হবও পাৰে যে আল্লাহ তাআলাই তেওঁক ৰহম কৰি সেই বিপদৰ পৰাই মুক্তিদান কৰিব পাৰে, কিন্তু আল্লাহ তাআলাই তোমাৰ ওপৰত সেই বিপদ জাপি দিব পাৰে। সেয়েহে আপুনি মই কোনোবা বিপদত পৰিলে আনন্দ প্ৰকাশ নকৰি তেওঁক সবুৰ কৰাৰ, ধৈৰ্য ধৰাৰ উপদেশ দান কৰিব লাগে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰিছে, মানুহৰ ভিতৰত সকলোতকৈ নিকৃষ্ট ব্যক্তি সেইজন যিজনে দুমুখীয়া ব্যক্তি, অৰ্থাৎ এটা ৰূপ লৈ আনটো দলৰ ওচৰত কাষ চাপে আৰু এটা বেলেগ ৰূপ লৈ বেলেগ এটা দলৰ কাষ চাপে। এইজনে হৈছে সকলোতকৈ নিকৃষ্ট ব্যক্তি। এই হাদিসটো মুসলিম শরীফৰ হাদিস নম্বৰ হৈছে 6630 নম্বৰ হাদিস। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, মানুহৰ ভিতৰত আটাইতকৈ নিকৃষ্ট ব্যক্তি সেইজন যিজনে দুমুখীয়া ব্যক্তি, অৰ্থাৎ এটা ৰূপ লৈ এটা দলৰ ওচৰত কাষ চাপে আৰু এটা বেলেগ ৰূপ লৈ বেলেগ এটা দলৰ কাষ চাপে। সেইজনে হৈছে আটাইতকৈ নিকৃষ্ট ব্যক্তি। সেয়েহে আপুনি মই এই পৰচৰ্চাৰ পৰা, গিবতৰ পৰাই বাচি থকাৰ চেষ্টা কৰিম ইনশাআল্লাহ।